বিভিন্ন সময়ত নিহত হয় আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হয় আৰু পাৰ্মানেণ্ট ডিজেবিলিটিৰ লগত কেতিয়াবা পাৰ্চিয়েল ডিজেবিলিটিও হয় তাৰমানে এটা হ'ল ডেথ এক্সিডেণ্টেল ডেথ দুৰ্ঘটনা জড়িত মৃত্যু দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেণ্টৰ পৰা ফায়াৰ আউটব্ৰেকৰ পৰা বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয় আৰু তেওঁলোকৰ পাৰ্মানেণ্ট ডিজেবিলিটিও হয় পাৰ্চিয়েল ডিজেবিলিটিও হয় ৰাজ্য চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে ধৰি ললো মোৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত আছে মোৰ স্যালাৰি একাউণ্ট পাঞ্জাব নেশ্যনেল বেংকত আছে মোৰ স্যালাৰি একাউণ্ট ইণ্ডিয়ান অভাৰচিজ বেংকত আছে যি বেংকত স্যালাৰি একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব যদি পাৰ্মানেণ্ট ডিজেবিলিটি হয় টোটেল ডিজেবিলিটি তেতিয়াহ'লে 1 কোটি টকা তেওঁলোকক আগবঢ়াব আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহ'লে 80 লাখ টকা আগবঢ়াব এইটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেণ্ট বানপানীৰ সময়ত চৰকাৰী কাম কৰোঁতে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হলে 1 কোটি টকাই পাব পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পাব আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে চৰকাৰে দিয়া গোটেই সা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেণ্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব তাৰমানে লাইফ ইন্সুৰেন্স কাভাৰেজ এডিশনেল 10 লাখ এক্সিডেণ্ট ইন্সুৰেন্স কাভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা এইটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিৱেশ হয় তেতিয়াহ'লে ই এটা ডাঙৰ সিকিউৰিটি সিস্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াইছে সেইখিনি চলি থাকিব এইখিনি অতিৰিক্ত সুবিধা আমি দিছো কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফেমিলিটোৱে 60 বছৰ বয়সলৈকে পেঞ্চন পায় জিপিএফ যিবিলাক পায়ে থাকিব এইখিনি হ'ল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত ইয়াৰ পিছত আমাৰ কেবিনেটে আজি অহা 2 অক্টোবৰত আৰম্ভ কৰিব পৰাকৈ 39খন সমজিলা অসমীয়াত নাম হ'ব সমজিলা ইংৰাজীত নাম হ'ব সাব ডিস্ট্ৰিক্ট তাক অনুমোদন কৰে এই সাব ডিস্ট্ৰিক্ট 39খন হ'ল ধুবুৰী জিলাৰ বিলাসীপাৰা গোলকগঞ্জ বঙাইগাঁৱৰ অভয়াপুৰী কামৰূপৰ ৰঙিয়া নগাঁৱৰ কলিয়াবৰ ৰহা বিশ্বনাথৰ গহপুৰ আৰু বিহালী এখন গহপুৰত হ'ব এটা বিহালীত হ'ব লখিমপুৰৰ ঢকুৱাখানা ধেমাজিৰ জোনাই তিনিচুকীয়াৰ মাৰ্ঘেৰিটা শদিয়া ডুমডুমা শিৱসাগৰৰ নাজিৰা ডিমৌ যোৰহাটৰ তিতাবৰ গোলাঘাটৰ বোকাখাট সৰুপথাৰ দেৰগাঁও কাছাৰৰ লক্ষীপুৰ গোৱালপাৰাৰ গোৱালপাৰা ৱেষ্ট কামৰূপ মহানগৰৰ দিছপুৰ ডিমৰীয়া নিউ গুৱাহাটী জালুকবাৰী দৰঙৰ চিপাঝাৰ দলগাঁও মৰিগাঁও জাগিৰোড লাহৰীঘাট
হোজাই লামডিং, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি নদুৱাৰ, ডিব্ৰুগড়ৰ খোৱাং, দুলিয়াজান, টিংখং, নাহৰকটীয়া, চৰাইদেউৰ মামৰা, কৰিমগঞ্জৰ পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ, এই কেইখনত আমাৰ সাব ডিষ্ট্ৰিক্ট বা সমজিলা আমি আৰম্ভ কৰিম অহা 2 অক্টোবৰৰ পৰা। কেবিনেটে আজি এই সমজিলাসমূহক স্বীকৃতি দিয়ে। এতিয়াৰ পৰা মাটি বাৰীৰ কাম কাজ, বিভিন্ন MLA ফাণ্ড, আনটাইড ফাণ্ড, এক্সাইজ ৰিলেটেড যিমানবিলাক কাম কাজ হয়, এই গোটেইবিলাক সমজিলাতে আমি সমাপন কৰিব পাৰিম। আজি পৰিয়াল নহয়, জনসংখ্যা 20 লাখ জনসংখ্যা, পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইও ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আমাৰ 19 নৱেম্বৰৰ দিনটো আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে সিদিনাখন ৰেষ্ট্ৰিক্টেড হলিডে হ'ব। বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে ইয়াক চৰকাৰে পালন কৰিব উইথ ৰেষ্ট্ৰিক্টেড হলিডে। এই বিষয়টো আজি কেবিনেটে অনুমোদন দিয়ে। আজি কেবিনেটে আমাৰ অসমৰ প্ৰচলিত ইণ্ডাষ্ট্ৰিয়েল পলিচি আৰু ষ্টাৰ্টআপ পলিচি, এই দুইটা পলিচিক আমি এক্সপায়াৰী হৈ গৈছিলে, ইয়াক আমি অনিৰ্দিষ্ট কাললৈ এক্সটেনশ্যন আমি দিওঁ, যাতে ইনভেষ্টমেণ্টৰ যিটো নতুন ধাৰা অসমত আহিছে সি যাতে অব্যাহত থাকিব পাৰে। জাগিৰোডৰ টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ সমীপতে টাটা গ্ৰুপক এখন হোটেল, তাজ হোটেল খুলিবৰ বাবেও আজি ৰাজ্য চৰকাৰে অনুমোদন দিয়ে। ইয়াৰ ফলত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ লগতে তাজ হোটেল এখনো নতুনকৈ জাগিৰোডত প্ৰতিষ্ঠা হ'ব। ই পৰ্যটন ক্ষেত্ৰকো শক্তিশালী কৰিব। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে অহা বিভিন্ন বিনিয়োগ, উদ্যোগপতি, ব্যৱসায়ীসকলকো ই থকা মেলাৰ সুবিধা প্ৰদান কৰিব। অসম চাহ নিগমৰ, আমাৰ আছাম টি কৰ্পৰেশ্যনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানচ আমি ঘোষণা কৰিছো। আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই, বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো, কিন্তু যিকেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেশ্যন চাই যিটো সময়লৈকে চৰকাৰৰ লগত আছিলে, এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানচ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেণ্টতে আমি এই গোটেই পূজাৰ বানচ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। কেবিনেটত আমি আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছো, তাৰ বিষয়ে অহাৰ আগতে মই লখিমপুৰ জিলাৰ বাবে আমি হাতত লোৱা কিছু আঁচনিৰ বিষয়ে আপোনালোকক জনাব খুজিছো। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিত আমি ডিজু কিমিন ৰোড টু NH15 এট হাৰমতি ভায়া ফুলবাৰী, ঢেকিয়াজুলি, শান্তিপুৰ, এই ৰাস্তাটো প্ৰায় 34 কিলোমিটাৰ ৰাস্তা। এই ৰাস্তাটো বনাবৰ কাৰণে আমি 27 কোটি টকা আজি কেবিনেটে অনুমোদন কৰিছে। আমাৰ বিক্ৰম নদীৰ ওপৰত বাহানাবাৰী টু চিচাপথাৰ ব্ৰিজৰ এই গোটেই যিটো এপ্ৰ'চ, গোটেই এৰিয়াটো আছে লেফ্ট বেংকক বিক্ৰম ৰিভাৰ, তাতে ৰোড কাম এম্বেকমেণ্ট এটা বনাবৰ বাবে আমি 25 কোটি টকাৰ অনুমোদন দিছো। লালুক কলেজত বিজ্ঞান শাখা এটা প্ৰতিষ্ঠা কৰাৰ বাবেও
লালু কলেজত বিজ্ঞান শাখা এটা প্ৰতিষ্ঠাও আজি আমি অনুমোদন দিছোঁ। নাওবৈচা বিধানসভা সমষ্টিত খাৰখাতি ব্ৰিজ, আচুমনি, শালমৰা PWD ৰোড from Prabha Sariali / Sonapur to Sisapathar Bipuria Link Road via Adi Elengi Hotra. এই গোটেই ৰাস্তাটো 30 কিলোমিটাৰ। এই ৰাস্তাটো নিৰ্মাণ কৰাৰ বাবে দুটা পৰ্যায়ত হ'ব। আমি 44 কোটি টকা দিছোঁ, কিন্তু একেলগে আমি নিৰ্মাণ নকৰোঁ, দুটা পৰ্যায়ত ইয়াক আমি নিৰ্মাণ কৰিম 44 crores rupees। আৰু আছেৰে কাটা, গোৱালবাৰী, বালিগাঁও, দফলাকটা, বালিভেটা আৰু এই এডজইনিং এৰিয়াটো গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ আমি 24.98 লাখ টকা অনুমোদন দিছোঁ। লখিমপুৰ বিধানসভাত বগী নদীত এটা আটকধুনীয়া অডিটৰিয়াম আৰু গেষ্ট হাউচ এটা নিৰ্মাণৰ বাবে আমি 15 কোটি টকাৰ অনুমোদন দিছোঁ। লখিমপুৰৰে মইনাপৰা 28 টু গুণমা নদী, প্ৰতাপ সিং ভায়া কালানচুক ইনক্লুডিং NH 15 বগী নদী টু নাম্বাৰ 2 তাৰিয়নি জাংৰাই গৰম বজাৰ ৰোড 23 কিলোমিটাৰ ৰাস্তা। এই 23 কিলোমিটাৰ ৰাস্তা বনাবৰ কাৰণে আমি 19 কোটি টকা 18.76 লাখ টকা অনুমোদন দিছোঁ। ঢকুৱাখানা বিধানসভা সমষ্টিৰ বাবে ঢকুৱাখানাৰ বৰ্তমান 30খন বিচনাযুক্ত চিকিৎসালয় আমি 200খন বিচনাযুক্ত জিলা হস্পিটাললৈ উন্নত কৰাৰ বাবে আজি কেবিনেটে অনুমোদন জনাইছে। ফাট বিহুত এটা কালচাৰেল কমপ্লেক্স নিৰ্মাণ কৰাৰ বাবে কেবিনেটে 20 কোটি টকাৰ অনুমোদন আগবঢ়াইছে। বিপুৰীয়া বিধানসভা সমষ্টিত মাধৱদেৱ জন্মক্ষেত্ৰ, তাতে দুখন ধাম আছে, এখন আমাৰ লেটেকু পুখুৰী আৰু এখন উজিৰৰ টোল। এই দুইখন আৰু তাৰ ৰাস্তাটো সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বাবে আমি 30 কোটি টকাৰ অনুমোদন দিছোঁ। তাত এটা পইচা ৰাস্তাত খৰচ হ'ব, আন দুটা পইচা দুইখন থানত খৰচ কৰা হ'ব। আৰু অনিৰুদ্ধ দেৱ জন্মক্ষেত্ৰৰ বাবে আমি 15 কোটি টকাৰ এটা আঁচনি অনুমোদন কৰিছোঁ। লখিমপুৰৰ লগত সম্পৰ্ক নহয়, তথাপিতো যোৱাকালি আহোঁতে মই চাই আহিছিলোঁ কাৰণে বিহালী সমষ্টিৰ বেডেটিত এখন নতুন মডেল ডিগ্ৰী কলেজ স্থাপনৰ বাবেও আজি কেবিনেটে অনুমোদন দিছে। এইখিনি হ'ল লখিমপুৰ। এতিয়া মই এটা চিৰিয়াছ বিষয়বস্তুলৈ আহিছোঁ। আপোনালোকে জানে যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল। আৰু কমিটিৰ ৰিকমেণ্ডেশ্যন দিওঁতেই আমি কৈছিলোঁ যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে। আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত অহা ৰিকমেণ্ডেশ্যন বিলাক আমি ৰূপায়ণ কৰিম। আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আওতাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম। আজি আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম। আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল 67টা ৰিকমেণ্ডেশ্যন আছে, 67 ৰিকমেণ্ডেশ্যন। আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছোঁ। অৰ্থাৎ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেণ্ডেশ্যন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা
ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছো। কিন্তু আজি আমি ৰোড মেপ কেইটাৰ ওপৰত বিশদ কথা আলোচনা কৰিব খোজা নাই। গুৱাহাটীত গৈ ৩-৪ দিন পিছত আমি সাংবাদিক মেল পাতি কোন কেইটা ৫৭টা ৰিকমেণ্ডেশ্যন আমি পোনছাতে ইমপ্লিমেণ্ট কৰিব খুজিছো তাৰ বিষয়ে আমি অৱগত কৰিম। আৰু ইয়াৰ ভিতৰতে গ্ৰুপ অফ মিনিষ্টাৰ্ছে সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতি বাকী কি ধৰণে এই 57 ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম তাৰ বিষয়ে ঐক্যমতত অহাৰ বাবেও আমি সিদ্ধান্ত লৈছো। বাকী যি 10টা ৰিকমেণ্ডেশ্যন থাকি যাব ভাৰত চৰকাৰৰ পৰ্যায়ত, সেইকেইটা পৰ্যায়ক্ৰমে আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিবৰ বাবে সিদ্ধান্ত লৈছো। ইয়াৰ 1-2টা ৰিকমেণ্ডেশ্যন ইতিমধ্যে ভাৰত চৰকাৰে ৰূপায়ণো কৰিছে আৰু এই বিষয়ে বাকী 10টা ৰিকমেণ্ডেশ্যন আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে চেষ্টা কৰিম। অৰ্থাৎ আজি যদি আমি ক'ব যাওঁ, বিপ্লৱ শৰ্মা কমিটি টোটেল ৰিপৰ্ট আছিল 67, তাৰে 57টা আমি ইমপ্লিমেণ্ট কৰিম। ইমপ্লিমেণ্টেশ্যনৰ পৰ্যায়ত যাওঁতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 শিডিউলত যিবিলাক অথৰিটি আছে ডিমা হাছাও, কাৰ্বি আংলং আৰু বড়োলেণ্ড, তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চলবিলাকত এই ৰিকমেণ্ডেশ্যনবিলাক আমি ইমপ্লিমেণ্ট কৰিম। তেনেকে ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব। কিন্তু বাকী ৰিকমেণ্ডেশ্যন 6 শিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেণ্ডেশ্যন আমি লগে লগে আমি ইমপ্লিমেণ্ট কৰিম। বাকী যিকেইটা ৰিকমেণ্ডেশ্যন সংবেদনশীলতাৰ কাৰণে বৰাক উপত্যকা আৰু 6 শিডিউলত পোনছাতে ৰিকমেণ্ড কৰিব নোৱাৰি আলোচনা নকৰাকৈ সেইকেইটাৰ বিষয়েও আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি সেই ক্ষেত্ৰত আমি আগবাঢ়িম। এক প্ৰকাৰ ক'ব গ'লে বহুত দিনে অসমৰ ৰাইজে অপেক্ষা কৰি আছিল যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট কেতিয়া ৰূপায়ণ হ'ব। আজিৰ পৰা এটা ৰূপায়ণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল। 57 ৰিকমেণ্ডেশ্যন আমি 15 এপ্ৰিল 2025ৰ ভিতৰত আমি ইমপ্লিমেণ্ট কৰি দিম। বাকী 10টা চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিলেটেড ৰিকমেণ্ডেশ্যন সেইটো মই দিল্লীৰ লগত কথা পাতি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। এইখিনিয়ে ক'বলগীয়া আছিল। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব। বাকী কেইবাটাও আজি কেবিনেটত আলোচনা হৈছিল, আমাৰ মোৰ টুইটত বা আন ধৰণে আপোনালোকে পাই যাব। টোটেল 100টাৰ 85% ৰিকমেণ্ডেশ্যন। যদি 100 ৰিকমেণ্ডেশ্যন বুলি কওঁ 67ৰ ভিতৰত 57, 85% হয়। ইমানখিনি আমি 2025 চনৰ এপ্ৰিলৰ আগতে আমি কৰিম। হ'ব। বাকী কোন 57 কি কথা তাৰ ডিটেইল আমি গুৱাহাটীত গৈ ধুনীয়াকৈ এটা এটাকৈ বুজাই দিম।